নমস্কাৰ বন্ধুসকল, আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকৰ আগত আহিলোঁ। আজি মোৰ ধৰক 5 নম্বৰ দিন সোণালী মুৰ্গীৰ। আৰু মুৰ্গীটো মানে কি হয়, আপোনাৰটো ডাঙৰ হওঁতে অলপ টাইম লাগে। আৰু 5 দিনত বা আপোনালোকে দেখিছে মুৰ্গীটো চাইজটো কিমান আছে, অলপ সময় লাগে। কিন্তু আপুনি নিজে যদি উৎপাদন কৰে, লাভটো আপোনাৰ ভাল হয়। আপোনাৰ কোম্পানীৰ আণ্ডাৰত আপোনাৰ ব্ৰইলাৰটো মানে যিটো ৰেট পায়, আপুনি যদি নিজৰ পইচা দি তুলি মানে আপোনাৰ সোণালী মুৰ্গীটো বা লোকেল মুৰ্গীটো পোহে, তাতকৈ অধিক লাভ হয়। কিন্তু সময়টো অলপ বেছি লাগে। গতিকে মই এবাৰ সোণালী মুৰ্গী আপোনালোকক আগৰ ভিডিঅ'টোত কৈছোঁ যে মই 1000 সোণালী মুৰ্গী লৈ আহিছোঁ। আৰু এবাৰ মই মানে সোণালী মুৰ্গীটো কৰি চাই লওঁ। যদি এইটো উৎপাদনটো বা লাভ বেছি থাকে, তেতিয়াহ'লে হয়তো মই সোণালী মুৰ্গীটোৱে কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে দেখিছে 5-6 দিনতো মানে মুৰ্গীকেইটা চাইজ দেখিছে, এইটো অলপ টাইম লাগে। দেখিছে সৰু সৰু হৈ আছে বৰ্তমান। সিহঁতৰ পাখিটো আহিছে আৰু সিহঁতৰ ভেকচিন আছে। কাইলৈ মই ভেকচিনেশ্যন কৰিব লাগিব সিহঁতক। ইহঁতৰ মানে মেনেজমেণ্টটো আপোনাৰ ধৰক কেনেকৈ কৰিব লাগে, ইহঁতক আপোনাৰ সময়মতে পানীখিনি যদি আপুনি দি দিয়ে, পানীখিনি দি দিয়ে আৰু দানাটো দি দিয়ে। আৰু ইহঁতৰ মানে এটা হেৰি আছে, সিহঁতে পোক পতংগ চব মানে সকলো খাই দিয়ে। ধৰক সিহঁতে খুচৰি হয়তো দানা নাপালে পোক চোক পতংগ খাই দিয়ে। আৰু আপোনাৰ দেখিছে মই ডিংকাৰ আপোনাৰ কেনেকৈ লগাই থৈছোঁ। আৰু এই অটো ডিংকাৰতে মই